নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ সিলেবাস হয় আপোনালোকে ভাবিছে হয়তো ভিডিঅ'টো দিয়াত পলম হৈ গ'ল নেকি নাই হোৱা পলম আমি আগৰ বছৰৰ সিলেবাসখন চালোঁ এইবাৰৰ সিলেবাসখন চালোঁ গোটেইখিনি ষ্টাডি কৰিলোঁ আমি খৰটকীয়াকৈ এটা ভিডিঅ' বনাই দিব এইবাৰ বিচৰা নাই কি সলনি হ'ল আগৰবাৰ এডিআৰই আৰু এইবাৰৰ এডিআৰইৰ মাজত কি পাৰ্থক্য থাকিব কেনেকুৱা ধৰণৰ হ'ব গোটেই কথাখিনি আমি আপোনালোকক জনাই দিম সিলেবাসটোৰ কথাও আমি আপোনালোকক জনাম চাই থাকক আৰু এটা কথা 5 দিন আগতে আমি এটা ভিডিঅ' দিছিলোঁ য'ত আমি যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে পৰীক্ষাটো এপিএসসি লেভেল হ'ব তেতিয়া অসমৰ বিভিন্ন ডাঙৰ ইউটিউব চেনেলে কৈছিলে টায়াৰ 1 টায়াৰ 2 এপিএসসি লেভেল অমুক তমুক কিবা হৈ যাব পাৰে পৰীক্ষাটো আমি তেতিয়া ছাত্ৰ-ছাত্ৰীসকলক আশ্বাসৰ বাবে এটা ভিডিঅ' দিছিলোঁ ভিডিঅ'টোত ভিউজ একেবাৰে নাই 96টা ভিউজ আছে কিন্তু সেই ভিডিঅ'টোত আমি যিখিনি কথা কৈছিলোঁ আপোনালোকে আজিৰ দিনটোত মিলাই চাব পাৰে আমি তেতিয়াই কৈছিলোঁ 5 দিন আগতে এই সিলেবাসখন কি হ'ব আমি প্ৰেডিক্ট কৰিছিলোঁ নেগেটিভ মাৰ্কিং থাকিব আমি সেই ভিডিঅ'টোত কৈ দিছিলোঁ নেগেটিভ মাৰ্কিং আছে আমি কৈছিলোঁ যে প্যাটাৰ্নটো এপিএসসিৰ দৰে কেতিয়াও নহয় হেয়াও হৈ গ'ল অৰ্থাৎ ভিডিঅ'টো আমি 5 দিন আগতেই প্ৰেডিক্ট কৰিছিলোঁ এইখন সিলেবাস হ'ব বুলি চাওক আমি সৰবজান নহয় কিন্তু যেহেতু পৰীক্ষাৰ বাবে ভিডিঅ' নিৰ্মাণ কৰা বা এই ফিল্ডটোৰ লগত আজিয়ে নহয় কেবা বছৰ ধৰি জড়িত হৈ আছোঁ গতিকে এটা আইডিয়া আছে আৰু সেই আইডিয়াৰ ওপৰত বেছ কৰি আপোনালোকক জনাই দিছিলোঁ আৰু এতিয়া কথা হ'ল সিলেবাসটো ক'ত পাব টেলিগ্ৰামত যাই যদি আপোনালোকক ডাইৰেক্ট সিলেবাসটো লাগে আপোনালোকে ডাইৰেক্ট সিলেবাসখন ডাউনলোড কৰি প্ৰিণ্ট আউট উলিয়াই সেইমতে পঢ়িব পাৰে এতিয়া কিছুমান ইম্পৰ্টেণ্ট কি পইণ্টছ আপোনালোকক জনাব বিচাৰিছোঁ এই পৰীক্ষাটো যি অনুষ্ঠিত হ'ব আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 মোৰ আন এটা স্ক্ৰীনত আপোনালোকে হয়তো নাই দেখা মই 2022 চনৰ এডিআৰইৰ সিলেবাসখন চাই আছোঁ এইবাৰ এডিআৰইৰ সিলেবাসখন চাইছোঁ গতিকে গোটেইখিনি ষ্টাডি কৰাত অকণমান সময় লাগিছে এতিয়া এটা কথা আপোনালোকে এইবাৰ যেটো এডিআৰইৰ প্ৰসেস হেতু প্ৰসেসটো কি হ'ব ৰিটেন এক্সাম এটা হ'ব তাৰ পিছত আপোনালোকৰ মৌখিক পৰীক্ষা এটা হ'ব তাৰ পিছত ফাইনেল মেৰিট লিষ্ট ওলাব আৰু আপোনালোক সিলেক্ট হ'ব ওকে এটা কথা হ'ল 100 জন যদি ভিউৱাৰ যে আমাৰ ভিডিঅ' চাই কোনো আপত্তি নাই 100 জনে চাওক 100 জনৰ যদি 20 জনেও পাস কৰে তেতিয়া আমি ভাবিম আমি সফল হৈছোঁ আমাৰ উদ্দেশ্য একেবাৰে লাখে লাখ মানুহে চাওক এজনো পাস নকৰক কেৱল আমাৰ ভিউজ আহক হেতু আমাৰ উদ্দেশ্য একেবাৰে নহয় পইচা ইনকাম কৰিম নাই আমি পেইড কোৰ্সও লঞ্চ কৰা নাই পইচাও নালাগে জাস্ট আপোনালোকৰ ভাল হওক ইমানখিনি পইচা আমি বেলেগ ধৰণৰ ইনকাম কৰিব পাৰিম হেতু পিছৰ কথা ফেসবুকত গ্ৰুপ বনাই দিছো জয়েন হৈ ল'ব প্ৰথমতে আগতে সিলেবাসটোৰ কথা কৈ দিও এইবাৰ সিলেবাসটো কি বিশেষ আছে ওকে এতিয়া এটা নতুন বিষয়বস্তু ইয়াতে ইনক্লুড হৈছে হেতু হৈছে ড্ৰাইভাৰ পোষ্টখিনিৰ বাবে এতিয়া रोड ट्रान्सपोर्टर ওপৰত 20 নম্বৰ এটা আপোনালোকৰ এক্সট্ৰা থাকিব আৰু প্ৰতিটো প্ৰশ্নতে 1 নম্বৰকৈ থাকিব এতিয়া ড্ৰাইভাৰ পোষ্টৰ বাবে এই বস্তুটো সলনি হৈছে কি বস্তু সলনি হৈছে সেইখিনি আপোনালোকক জনাই দিম সিলেবাসটো আপোনালোকে ডেসক্ৰিপচনত টেলিগ্ৰাম গ্ৰুপ যাওক তাত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব সিলেবাসটোৰ কথা জনাই দি আছো আগৰবাৰ এডিআৰই আৰু এইবাৰ এডিআৰইৰ মাজত কি পাৰ্থক্য আছে সেইখিনি জনাই দিছো যেতিয়া আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ পঢ়িম কোনখিনি পঢ়িব লাগিব কোনখিনি পঢ়িব নালাগে সেইখিনিও আমি আলোচনা কৰিম আৰু আগতেই কৈছো ওকে এতিয়া প্ৰথমতে যদি আমি চাবলে যাও এইখন নোটিস ওলাইছে আপোনালোকৰ এতিয়া এইটো হৈছে ব্যাচেলাৰ ডিগ্ৰী লেভেল পোষ্ট অৰ্থাৎ গ্ৰেজুৱেচন লেভেলৰ পোষ্টত কি থাকিব সোশিয়েল সায়েন্স থাকিব বা সোশিয়েল স্টাডিজ ওকে হেতু থাকি গল 30 নম্বৰ 30টা প্ৰশ্ন জিকেৰ ওপৰত 35টা প্ৰশ্ন অৰ্থাৎ 30 আৰু 35 জিকে আৰু সোশিয়েল স্টাডিজ আমি এটো বাদ দিব নোৱাৰো এতিয়া ৰিজনিংৰ ওপৰত থাকিল আৰু মেন্টেল এবিলিটিৰ ওপৰত 20 নম্বৰ থাকিল লজিক্যাল ৰিজনিং আৰু মেন্টেল এবিলিটিৰ ওপৰত 20 নম্বৰ জেনাৰেল ম্যাথছ এইবাৰ ম্যাথছৰ ক্ষেত্ৰত বিশেষ মানে ইম্পৰ্টেন্ট হ'ব ম্যাথছত থাকিব আপোনালোকৰ 30টা প্ৰশ্ন থাকিব ম্যাথছৰ ওপৰতে আৰু প্ৰতিটো প্ৰশ্নত 1 নম্বৰকে থাকিব আৰু জেনাৰেল ইংলিছত 10 থাকিব অৰ্থাৎ পেছেজ থাকিব পাৰে আৰু গ্ৰামাৰ থাকিব তাত ৰিডিং কম্প্ৰিহেনশন আৰু ইংলিশ ল্যাঙ্গুৱেজৰ ওপৰত এই এটা 25 নম্বৰ দিছে বিশেষ কিন্তু এই 25টা কোৱেশ্চন 25 নম্বৰ নহয় 25টা কোৱেশ্চন এটা কোৱেশ্চনত আপোনালোকৰ 2 নম্বৰকে থাকিব আৰু এইবাৰ এডিআৰইৰ ক্ষেত্ৰত বিশেষ হল যে নেগেটিভ মাৰ্কিং 0.25 এটা নেগেটিভ মাৰ্কিং থাকিব 0.25 অৰ্থাৎ যদি আপোনালোকে 4টা উত্তৰ ভুল দিয়ে তেতিয়া আপোনালোকৰ যিমান নম্বৰ পাৰে তাৰে পৰা 1 নম্বৰ কমি যাব সেই কাৰণে আপোনালোকে এইবাৰ জিটি মানে পৰীক্ষা দিছো বুলি জিটি
দি আহিব নোৱাৰে পৰীক্ষাটো MCQ টাইপত হ'ব এইখিনি আছিলে বেচেলাৰ ডিগ্ৰী লেভেল আপোনালোকে বুজি পালে প্ৰতিটোতে এক এককে আছে ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজৰ ওপৰত যিটো বিশেষ পাৰ্ট আছে তাত আপোনালোকৰ 25টা প্ৰশ্ন থাকিব কিন্তু 2 নম্বৰকে থাকিব অৰ্থাৎ 50 নম্বৰ প্ৰশ্ন থাকিলে সৰ্বমুঠ 150টা মুঠ নম্বৰ হৈছে 175 এতিয়া HSSLC অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লেভেলৰ যিখিনি পোষ্ট আছে সেইখিনিৰ বাবে সেইখিনিৰো আপোনালোকে সিলেবাসটো যেতিয়া চাব বিশেষ খলনি নাই হোৱা ম্যাথছ আৰু ইংলিছ সোশ্যাল ষ্টাডিজ জিকে এই গটেইখিনি পাৰ্টৰ ওপৰত আপোনালোকে বিশেষ ধ্যান দিব লাগিব এটা কথা মনত ৰাখিব MCQ টাইপ নতুন তাৰ পৰিও মাল্টিপল চয়েস কোৱেশ্চন থাকিব যিকোনো এটা সিলেক্ট কৰিব লাগিব যদি কিবা কাৰণত মেনশন কৰা আছে ইয়াতে আপোনালোকে যদি দুটা উত্তৰত কাৰেক্ট দিলে ধৰি লওক এইটো A এইটো B এটাত আছে C এটাত আছে D আপুনি জানে B টু কাৰেক্ট এনসাৰ B টু দিলে ভুলতে আকৌ A টু দি দিলে চিন তেতিয়া আপোনালোকক হেতু নম্বৰ নিদিব ইয়াত মেনশন আছে কথাখিনি সেইভাবে জনাই দিছো ওকে নেক্সট আমাৰ যেটো HSLC লেভেল হেতুত থাকিব সোশ্যাল ষ্টাডিজ পাৰ্টটো থাকিলে জিকে থাকিলে সেম লজিক্যাল ৰিজনিং এণ্ড মেন্টেল এবিলিটি জেনাৰেল ইংলিছ আৰু জেনাৰেল ম্যাথমেটিক্স ইংলিছৰ ক্ষেত্ৰত 35 ম্যাথছৰ ক্ষেত্ৰত 35 আৰু লজিক্যাল ৰিজনিং 20 সোশ্যাল ষ্টাডিজ আৰু জেনাৰেল নলেজত 30 অৰ্থাৎ ম্যাথছ ইংলিছ আৰু জিকে সোশ্যাল আমি গটেইখিনি পাৰ্টকে সমানে ইম্পৰ্টেন্স দিব লাগিব আৰু এইবাৰ কোনো এটা পাৰ্ট বাদ দি আপুনি এডিআৰই কমপ্লিট কৰিব নোৱাৰে আগতে ধৰি লওক আপুনি যদি ভাবিছে ম্যাথছ মই নোৱাৰো বাকিখিনি মই ভালকে পঢ়িম বহুত ছাত্ৰ-ছাত্ৰী আছে বা কিছুমান সায়েন্সৰ ষ্টুডেন্ট আছে ম্যাথছ ইংলিছ মোৰ খুব ভাল জিকেটো আৰু কোনো ৰকম হৈ যাব এইবাৰ ক্ষেত্ৰত তেনেকুৱা নহব আপোনালোকে প্ৰতিটো পাৰ্টকে সমানে গুৰুত্ব দিব লাগিব নেক্সট যেটো HSLC লেভেল ড্ৰাইভাৰ পোষ্টৰ বাবে ইয়াত এটা হলনি হৈছে কি হলনি হৈছে रोड ट्रांसपोर्टर क्षेत्र 20 नम्बर এটা দিছে ইয়াতে এক্সট্ৰাকে মানে আপোনালোকৰ কি হ'ব 20 নম্বৰ रोड ट्रांसपोर्टर ওপৰত ডেডিকেটেডলি থাকিব এইটো আপোনালোকে নতুনকে পঢ়িব লাগিল বাকি সিলেবাস সেম আছে স্টাডিজ সোশ্যাল স্টাডিজ জেনাৰেল নলেজ লজিক্যাল ৰিজনিং মেন্টেল এবিলিটি 20 20 20 জেনাৰেল নলেজত 30 দিছে ইয়াতে ইংলিছৰ ক্ষেত্ৰত 30টা ম্যাথছৰ ক্ষেত্ৰত 30টা গটিকে ড্ৰাইভাৰ পোষ্টখিনিৰ বাবে আপোনালোকে रोड ट्रांसपोर्टर ওপৰত চাব লাগিব তাৰ ওপৰত ভিডিও এটা বনাম বাৰু বেলেগকে ओके এতিয়া এই তিনিটাৰ ক্ষেত্ৰত আমি গম পালো এতিয়া মাল্টিপল চয়েস ইয়াতে আমাৰ কি কৈছে আৰু সময় চাওক 3 ঘণ্টাকে দিছে আমাক যিখিনি HSLC লেভেলৰ পোষ্ট আছে তাতে আমাৰ 3 ঘণ্টা বাকি হাই সেকেন্ডাৰী লেভেলৰ হেতুটো 3 ঘণ্টা ডিগ্ৰী লেভেলৰ পোষ্ট হেতুটো 3 ঘণ্টাকে আমাৰ আছে এতিয়া জিকেটা পইণ্ট মন কৰিবলগীয়া সেই পইণ্ট কেটা হৈছে কুৱেশ্চন পেপাৰ চাওক সিলেবাসখন আগৰ বাৰৰ হৈতে প্ৰায় একে দুই এটা বস্তু সৰু সৰু হলনি হৈছে হেতু আমি জনাই দিলো ইতিমধ্যে নেগেটিভ মাৰ্কিং লগতে প্ৰথমটো হল MCQ টাইপ থাকিব 150 নম্বৰৰ হ'ব আৰু 150টা প্ৰশ্ন থাকিব নম্বৰ হলনি হ'ব আপোনালোকৰ ড্ৰাইভাৰ পোষ্টৰ বাবে 150 আৰু HS লেভেলৰ খিনিৰ 150 কিন্তু গ্ৰেজুৱেচন লেভেল খিনিৰ বাবে 175 নম্বৰ থাকিব আৰু 150টা হাইয়েষ্ট সৰ্বমুঠ কোৱেশ্চনছ আৰু নম্বৰ তাতে থাকিব ওকে নেক্সট কি কথা আহিলে নেগেটিভ মাৰ্কিং এতিয়া 0.25 ৰ এটা নেগেটিভ মাৰ্কিং থাকিব যেটো আপোনালোকে এবাৰ GT দি থৈ আহিব নোৱাৰে হেতু এটা মনত ৰাখিব এটা নেগেটিভ মাৰ্কিংৰ ব্যৱস্থা এবাৰ কৰা হল ওকে গোল দুটা কোৱেশ্চনৰ ক্ষেত্ৰত আমি যেটো অলৰেডি জনাই দিলো হেতু যদি আপোনালোকে দুটাত গোল চিনটো দি থৈ আহে তেতিয়াও আপোনালোকক হেতু নেগেটিভ মাৰ্কিং বুলি ধৰা হ'ব অৰ্থাৎ কিবা কাৰণত হাতখন লাগি গল ভুল হৈ গল হেতু যাতে খেলিমেলি নহয় পৰীক্ষাৰ বাবে এটা টিপছৰ ভিডিও আমি নিৰ্মাণ কৰিছো হেতু আপলোড কৰি দিম দুই দিনৰ ভিতৰতে ওকে আৰু কোৱেশ্চন পেপাৰখন চাওক অসমীয়াত দিব বঙালী ভাষাত দিব ইংৰাজীত দিব বড়োত দিব আৰু হিন্দীত দিব হিন্দীত কিয় দিব আমি নাজানো বাট দিব ওকে হিন্দীটো দিব যিসকলে অসমীয়া পাৰে ঠিক আছে কোনো চিন্তা কৰিব নালাগে অসমীয়াটো আহিবই বেংগলীটো দিব ইংলিছত দিব বড়ো ভাষাটো দিব বড়ো ভাষালৈকে বুজি পালো ইংৰাজী বুজি পালো কিন্তু হিন্দী ভাষাত বাৰু কিয় দিছে নাজানো ইংৰাজীত যেহেতু দিছে বাৰু যি কি নহওক আৰু ডেট আৰু টাইম এক্সামৰ হেতু আপোনালোকক জনাই দিয়া হ'ব এতিয়া গ্ৰেড 4 পোষ্টখিনিৰ বাবে কি লাগিব ওকে গ্ৰেড 4 পোষ্টখিনিৰ বাবে চাই লও গ্ৰেড 4 ৰ দুটা পোষ্ট আছে এটা হৈছে আমাৰ একেবাৰে ক্লাছ 8 লেভেল আৰু এটা হৈছে ক্লাছ 10 লেভেলৰ পোষ্ট ওকে এতিয়া হেই যি দুটা পাৰ্ট কৰি দিছে এই দুটাৰ সিলেবাস প্ৰায় সেম হ'ব আৰু লগতে ITI পাস ক্যান্ডিডেটৰ যিখিনি আছে
তেওঁলোকৰো এক্সাম হ'ব একেলগে এতিয়া গ্ৰেড 4ৰ সিলেবাসখিনি কি হ'ব গ্ৰেড 4ৰ সিলেবাস যদি আমি চাওঁ ইংলিশ থাকিব সোশিয়েল ষ্টাডিজ থাকিব ম্যাথছ থাকিব জিকে থাকিব মেন্টেল এবিলিটি আৰু লজিক্যাল ৰিজনিং এতিয়া গ্ৰেড 4ত এটা কথা মন দিব লাগিব হেতু হৈছে সময় আমি চালু আগতে আছিল 3 ঘণ্টা কিন্তু গ্ৰেড 4ৰ ক্ষেত্ৰত 2.5 ঘণ্টা এটুত আমি হেতু মন কৰিব লাগিব আৰু এটা কথা মাল্টিপল চয়েস এটুটো আছে নেগেটিভ মার্কিং গ্রেড 4তো থাকিব গটিকে সিলেবাসখিনি আমি গ্রেড 4ৰ ক্ষেত্ৰটো জনাই দিলো আৰু গ্ৰেড 3 গোটেইখিনি পোষ্টৰ বাবে আমি সিলেবাসটো জনাই দিলো আপোনালোকে ইতিমধ্যে গম পাইছে কিন্তু কিছুমান কথা খেলিমেলি হৈ আছিল যে নেগেটিভ মার্কিং থাকিবনে নাই আৰু পৰীক্ষাৰ যিখন কুৱেশ্যন পেপাৰ কি ভাষাত থাকিব সেইখিনি জনাই দিলো আগতে আমি কৈ দিছিলো যে 5 দিন আগতে আমি প্ৰেডিক্ট কৰিছিলো যে পৰীক্ষাৰ লেভেলটো কেনেকুৱা হ'ব এনেকুৱা ধৰণে হ'ব বুলি আমি সেই আগৰ ভিডিওটোত 5 দিন আগতেই কৈ দিছিলো যত নেকি গটেই অসম একেবাৰে ডাঙৰ চেনেলবোৰে হাহাকাৰ কৰি ফুৰিছিল যে টায়াৰ 1 টায়াৰ 2 এপিএসসি লেভেল এটা ভিখন মানে খেলিমেলি কৰি দিছিল ছাত্ৰ-ছাত্ৰীসকলক ভিউজ নাই হেতু মই মানি লৈছো আমাৰ চেনেলত ভিউজ নাই আপোনালোকে সোৱা নাই বাবে হয়তো ভিউজ নাই আপোনালোকে যদি ভিডিওটো লাইক কৰে বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰে ডেফিনেটলি ভিউজ আহি যাব আৰু আমি কমপ্লিট সিলেবাস কভাৰ কৰিবলৈ চেষ্টা কৰিম এতিয়া প্ৰতিটো পাৰ্ট কেনেকৈ পঢ়িব এটো ফেসবুক এটা গ্ৰুপ আপোনালোকে জয়েন হৈ লব আৰু এটো হোৱাটসঅ্যাপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপ আমি যিকেটা গ্ৰুপ দিছো জয়েন হৈ লব ইতিমধ্যে কেবাটাও গ্ৰুপ ফুল হৈছে সক আমি নতুনকৈ আৰু গ্ৰুপ নবনাও আমাৰ যিখিনি ক্যাপাসিটি হেমানখিনি আপোনালোকে ডেসক্ৰিপচনত টেলিগ্ৰামটোত অন্তত জয়েন হৈ লব বহুত স্টাডি মেটেৰিয়েল আমি ফ্ৰীতে প্ৰভাইড কৰি আছো আৰু কৰি থাকিম সক আমি কোনো ধৰণৰ 99 হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱাৰ বাবে 50 টকা আপোনালোকে এইটো পঢ়ক 2500 টকা 250 টকা 200 টকা 1 টকাও নলও সম্পূৰ্ণ বিনামূলীয়াকৈ হ'ব আমাৰ ফালৰ পৰা যিমানখিনি পাৰো স্টাডি মেটেৰিয়েল ইনক্লুড কৰিছো সম্পূৰ্ণ বিনামূলীয়াকৈ দিম কুৱেশ্যন পেপাৰো দিম গোটেইখিনি সলভ সিৰিজ আপোনালোকে পাই যাব এতিয়া ভিডিওটোত ইমানেই আছিল আৰু স্টাডি কেনেকৈ কৰিব হেতু অকনমান ভিডিওটো অকনমান দীঘলীয়া হ'ব যেহেতু কিছুমান স্টেপ আছে স্টেপ বাই স্টেপ আপোনালোকে যাব লাগিব লগতে OMR ডাউনলোড কৰাৰ পৰা আৰম্ভ কৰি OMR ফিল আপ কৰালৈকে গোটেই কথাখিনি ইয়াৰ নেক্সট ভিডিওটোত আমি আনি দিম চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি সেই ভিডিওটোত আমি স্টাডিৰ ওপৰতে আপোনালোকে কেনেকৈ পঢ়িব ম্যাথছ পাৰ্টখিনি কোৰ পৰা পঢ়িব সক আমাৰ চেনেলটো ম্যাথছৰ ভিডিও নবনাও তেতিয়া কেনেকৈ পঢ়িব আৰু কেনেকৈ পঢ়িলে আপোনালোকৰ কমন পৰিব সেই গোটেইখিনি কথা আপোনালোকে নেক্সট ভিডিওটোত পাই যাব গতিকে আজিৰ এই ভিডিওটোত ইমানেই আছিল ধন্যবাদ জয় অসম